এতিয়া জনগণক খাদ্য দিব পৰা নাই ভোকাতুৰ কিমান মানুহ ৰাস্তাত আছে আৰু এতিয়া আৰু হাজাৰ হাজাৰ মানুহক বুলডোজ কৰি সেইসকলৰ ৰাস্তাৰ ভিখাৰী বনাই আছে এইসকলৰ খাবলৈ নাই এইসকলৰ শুবলৈ নাই এইসকল অসমীয়া এইসকল বনাফাইড ভাৰতীয় সমস্যা হিচাপ কৰি আপুনি শেষ কৰিব নোৱাৰে তেনেস্থলত তেখেতে য'ত মানুহক খাদ্য মুখত খাদ্য তুলি দিব লাগে হাতত খাদ্য উঠাই দিব লাগে সেই সময়ত তেখেতে হাতত মানে কি মৰণাস্ত্ৰ উঠাই দি আছে ৰাজ্যখন কোনফালে তেখেতে লৈ গৈ আছে এনে আপোনালোকে দেখে সদায় ঘটনা ঘটি থাকে যে কোনোবা মদ পানী খায় কোনোবা ড্ৰাগছ সেৱন কৰি নিজৰ স্ত্ৰীক মাৰপিট কৰি হত্যা কৰিছে কিবা কিবি ঘটনা কৰিছে তো এছাম মানুহৰ হাতত যদি মৰণাস্ত্ৰ যায় কিমান যে দুৰ্ঘটনা হ'ব সেইসকলে মদ পানী খাই আহিব লাইসেন্স হাতত থাকিব মূৰ গৰম হ'ব আহি নিজৰ ঘৰতে তেখেতে গুলীচালনা আৰম্ভ কৰিব সেইসকলে বা যদে মদে যি টি কাণ্ড কৰাৰ কাৰণে কৰিব এটা মুখ্যমন্ত্ৰী আলু পিয়াজ যেনেকুৱা বিক্ৰী হয় এনেকা মানে হাত বাউলি মাতি আছে আহক আপোনালোকে লাইসেন্স লওক মানে কিমান দুৰ্ভাগ্য ৰাজ্যৰ কাৰণে মাতিব লাগিছিল এনেকৈ আহক আপোনালোকে স্কুলত এডমিশ্যন লওক মই মডেল স্কুল বনাইছোঁ ভাল স্কুল বনাইছোঁ তাতে আপোনালোকৰ ল'ৰা ছোৱালী পঠাওক আপোনালোকে শিক্ষিত হওক আহক ধুনীয়া ধুনীয়া হস্পিটেল বনাইছোঁ ফ্ৰীত অপাৰেশ্যন হ'ব কোনো ধৰণৰ এক্সামিনেশ্যনত পইচা নালাগে এনেকৈ মুখ্যমন্ত্ৰী মাতিব লাগিছিল কিন্তু মুখ্যমন্ত্ৰী যেনেকুৱা ঠেলাৱালা ৰিক্সাৱালা আলু পিয়াজ যেনেকুৱা ৰাস্তাত আপোনাৰ ফুটপাথত বিক্ৰী কৰে মানুহক মাতি থাকে যে 5 টকা কিলো 10 টকা কিলো আলু পিয়াজ ঠিক তেনেকৈ তেখেতে মাতি আছে যে আহক লাইসেন্স লওক মানে ৰাজ্যখন কোনফালে তেখেতে লৈ যাব বিচাৰিছে আৰু কিছুমান কাণ্ট্ৰি আপুনি যাব য'ত এই লাইসেন্স বুলিলে কি আৰ্মছ সকলৰ হাতত থাকে সেই কাণ্ট্ৰিবিলাকত চাবচোন আপুনি মাজে মাজে কেনেকুৱা ঘটনা ঘটি থাকে মাজে মাজে এনেকুৱা ঘটনা হয় ভিৰৰ মাজত সোমাই একফালৰ পৰা গুলিয়াই দিছে আমেৰিকাত আপুনি চাব মাজে মাজে ঘটনা আৰু ক'ৰবাত স্কুলত সোমাই কোনোবা এজনে দুৰ্বৃত্ত একফালৰ পৰা ষ্টুডেণ্ট গুলিয়াই হত্যা কৰিছে বজাৰত সোমাই একফালৰ পৰা থিয়েটাৰ হলত সোমাই একফালৰ পৰা গুলিয়াই হত্যা কৰিছে য'ত এই লাইসেন্স আৰ্ম হৈছে য'ত মানে এই মৰণাস্ত্ৰ সকলো মানুহৰ হাতত তুলি দিয়া হৈছে সেই ৰাষ্ট্ৰবিলাক ডাঙৰ ডাঙৰ ৰাষ্ট্ৰ আপোনাৰ বিকশিত দেশৰো পৰিণাম কিন্তু আমাৰ সন্মুখত আছে গতিকে আমাৰ নিচিনা এনেকুৱা এটা দুখীয়া ৰাজ্য ভাৰতবৰ্ষৰ শিক্ষা দীক্ষা অৰ্থনৈতিক সব ফালেদি পিছপৰা এখন ৰাজ্যৰ সৰ্বসাধাৰণ ৰাজ্যত যুৱকৰ হাতত চাকৰি নাই খাবলৈ এটকা পইচা নাই গ্ৰেজুৱেট মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ PhD কৰি মা দেউতাৰ পৰা পইচা নল'লে চাহ খাবলৈ পইচা নাই তেনেস্থলত এইসকলৰ হাতত মৰণাস্ত্ৰ উঠাই দি বা তেখেতে ড্ৰাগছ কণ্ট্ৰল কৰিব পৰা নাই ড্ৰাগছ আসক্তৰ সংখ্যা আপোনালোকে কিমান চাব সেইসকল ড্ৰাগছ আসক্ত কোনো একজন ব্যক্তি যদি তেখেতে যি নামত মাতি আছে হাত বাউলি আহক আপোনালোকে লওক আৰু সেইসকলে যদি লাইসেন্স লৈ যদি ঘূৰা ফুৰা কৰে কি অৱস্থা হ'ব আগত নিজৰ ঘৰত ঘটাব দুৰ্ঘটনা তাৰপিছত ওলাই যাব গাঁও বা সমাজত গতিকে মই কণ্ডেম কৰিছোঁ এখেতৰ এই সিদ্ধান্ত আৰু ইয়াৰ পিছতো যদি তেখেতে দি থাকক তেখেতে ৰাজ্যখন ক'ত ৰখাতলে নিব খোজে লৈ যাওক তেখেতৰ এইটো কিন্তু মই ভাবোঁ সচেতন নাগৰিক তেখেতৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিব লাগে তেখেতৰ এই সিদ্ধান্ত যে এটা ভুল সিদ্ধান্ত অসমীয়া যুৱক যুৱতী মানে এটা ভুল পথে তেখেতে লৈ যাব বিচাৰিছে এইটোৱে বাকি থাকিল সিকিউৰিটিৰ যেটো ৰিজন এটোতো ৰাজ্যৰ দায়িত্ব ৰাষ্ট্ৰৰ দায়িত্ব হোম মিনিষ্টাৰৰ দায়িত্ব তেখেতে নিজে হোম মিনিষ্টাৰ হয় এটো তেখেতৰ দায়িত্ব নিজৰ দায়িত্বৰ পৰা পলাই আপোনাৰ পুলিশ প্ৰশাসনৰ দ্বাৰা জনগণক আপুনি নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে আপুনি সবৰ হাতত মৰণাস্ত্ৰ তুলি দিছে আমাৰ মানুহ নিজে নিজে কাজিয়া লাগিলে ভাইক হত্যা কৰি আছে দেউতাকে পুতেকে দেউতাকক হত্যা কৰি আছে ডেলি এইবিলাক ঘটনা ঘটি আছে যি সমাজত কাজিয়া লাগিলে নিজৰ আপনজনক কোনো মানে হেৰি কৰা নাই বাছি যাব দিয়া নাই তেনেকুৱা এখন ৰাজ্য তেনেকুৱা এখন মানে ৰাষ্ট্ৰত এনেকুৱা মৰণাস্ত্ৰ মানুহৰ হাতত তুলি দিলে মই ভাবোঁ ইয়াৰ পৰিণাম মুখ্যমন্ত্ৰী ভুগিব লাগিব যেনেকুৱা কেটেল প্ৰিজাৰ্ভেশ্যন বিল আনি তেখেতে এক জিলাৰ পৰা আন জিলাত নাযায় এক ৰাজ্যৰ পৰা আন ৰাজ্যত নাযায় যেতিয়া কিছুমান মানুহৰ প্ৰেছাৰ ক্ৰিয়েট হ'ল তেতিয়া লাহে লাহে খুলি দিলে এইখিনি পাৰিব আৰে ভাই কিয় এইখিনি পাৰিব যদি সঁচাকৈ আপুনি গাইক ৰেসপেক্ট কৰে পিছত আকৌ কিয় এইখিনিত কাৰণে আপুনি এলাও কৰে গৌ মাতাৰ প্ৰতি যদি আপোনাৰ দৰদ আছে আপোনাৰ এই কি কয় এইটো গোশালাত মৰি আছে পচি আছে খাবলৈ দিয়া নাই ডক্টৰ নাই পানী নাই ইমান যদি আপোনাৰ মৰম তেতিয়া হলে হসা মানে এইখিনিত কাটিব নৰিব তাত গলে কাটিব পাৰিব আৰে তাত গলে মৰম হৈ গল নেকি তাত গলে কাটিব পাৰিব তো এই যেনেকুৱা ৰিলেক্সেশন কৰিয়ে গৈ আছিল তেখেতে এই আৰ্মছ লাইসেন্স দি যেতিয়া বিপদ তেখেতে মাতি আনিব এটা সময়ত নিজে উদ্ৰ কৰাৰ কাৰণে বাধ্য হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি সেই পৰিণামটো আপোনাৰ সন্মুখত আছে আপুনি নিশ্চয় টেলেণ্ট মানুহ এজন আপুনি বুজি পায় আপুনি খুব চতুৰ
আপুনি বৰ ধূৰ্ত আপুনি জানে কি পৰিণাম হ'ব সব জানিও সাময়িকভাৱে সামান্য পলিটিকেল বেনিফিটৰ কাৰণে বা এছাম মানুহ নিজৰ হাতত অনাৰ কাৰণে গতিকে আপুনি যদি এনেকুৱা কাম কৰিব বিচাৰিছে বিলকুল আপুনি ৰাজ্যখন বৰবাদ নকৰিব তেখেতৰ এইটো এটা ছুইচাইড গেম অকল ৰাজনীতিক চমকে নহয় এইটো এটা সাংঘাতিক মানে আত্মঘাতী সিদ্ধান্ত তেখেতৰ এইটো ছুইচাইড গেম এটা তেখেতে খেলিব বিচাৰিছে মই ভাবোঁ তেখেত কাৰো আপন নহয় কোনোবা যদি ভাবিছে আমাক সুৰক্ষাৰ কাৰণে যিসকলৰ হাতত মৰণাস্ত্ৰ তুলিছে সেইসকল সুৰক্ষিত নহয় সেইসকলৰ এই ঘৰৰ মা ভনী সেইসকলৰ গাঁৱৰ মানুহ আৰু বেছি অসুৰক্ষিত হ'ব মানে বেছি মানুহৰ হয় 2-4জন সেনসিটিভ মানুহ আছে এতিয়াও আছে সেইসকলৰ এতিয়া আৰ্মছ লাইসেন্স লোৱাৰ কাৰণে এতিয়াও বিধি বিধান আছে কোনো এজন মানুহৰ যদি সিকিউৰিটি থ্ৰেট হয় পুলিচ প্ৰশাসনে সব কিছুৰ দায়িত্ব থকাৰ পিছত আজিতো আপুনিও ল'ব পাৰে মই ল'ব পাৰোঁ সেইখিনি অলৰেডি আছে প্ৰভিজন আছে এই প্ৰভিজনৰ থ্ৰু দি গৈ মানুহৰ যাৰ দৰকাৰ আছে সেইজন আনিব পাৰে এতিয়া আলু পিয়াজৰ কাৰণে যদি হুলপ কৰি দি আছে পাৰিলে কি জানি তেখেতে স্কিম এটা আনিব যে ইয়াৰ কাৰণে তোমালোকে লাইসেন্স লোৱা মই কিনি দিয়াৰ কাৰণে পইচাও 50% মই ৰেহাই কৰি দিম কালি কি জানি এইটো ঘোষণাও তেখেতে কৰিব পাৰে কালি এইটো ঘোষণাও কৰিব পাৰে আহা তোমালোকে লাইসেন্স লোৱা আৰু আৰ্মছটো কিনোতে যিমান পইচা লাগিব 50% মই স্কিমত দি দিম তেখেতে এনেকৈ স্কিম আনিতো খুব ভাল পায় এইবিলাক কৰিব পাৰে তেখেতে কোনো অসম্ভৱ একো নহয় গতিকে এইটো যিসকলৰ হাতত তুলি দি আছে মই ভাবোঁ সেই সমাজৰ কাৰণে থ্ৰেট সেই ঘৰৰ কাৰণে থ্ৰেট আৰু যিসকল মেচিউৰ্ড সজাগ সচেতন যাৰ দৰকাৰ আছে এতিয়াও আছে সেইসকলৰ হাতত লাইসেন্স থকা আৰ্মছ থকা মানুহ বহুত আছে এতিয়াও অসমত ইয়াৰ মাজত যেনেকৈ তুলি দিব বিচাৰিছে বৰ সাংঘাতিক কথা আৰু এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত